হেল্ল' গাইজ, বি2বি হেচাৰীৰ ফালৰ পৰা আপোনালোক সবকে স্বাগতম জনাইছোঁ। আজি এক নতুন ভিডিঅ' লৈ স্ক্ৰীনত যে চাব পাৰিছে এইবিলাক সব হাঁহৰ পোৱালি, যিটো আপোনাৰ ঘৰে পোহা থলুৱা যিটো হাঁহৰ পোৱালি হয়, সেইবিলাক হাঁহৰ পোৱালি। ইয়াত কোনো মিক্স পোৱালি নাই। এতিয়া বজাৰত বহুত ধৰণৰ হাঁহৰ পোৱালি এভেইলেবল আছে, য'ত আপোনাৰ মিক্স পোৱালি, ৰেড কমৰ পোৱালি মিলাই ফাৰ্মাৰক বিক্ৰী কৰে আৰু ফাৰ্মাৰে তাত লাভৱান হ'ব নোৱাৰে। এতিয়া আপুনি যদি ইচ্ছা কৰে আমাৰ পৰা একদম পিয়ৰ নিজে আহি হেচাৰীৰ পৰা মিচিং খুলি পোৱালি ওলাই এটা পোৱালি ওলাই বাছি লৈ যাব পাৰে, কোনো অসুবিধা নাই। চাওক, এতিয়া যদি আপুনি লাভৱান হয় তেতিয়াহ'লে আমাৰো ভাল লাগে, কিয়নো আমাৰ পৰা নেক্সটত আপুনি পোৱালি ল'ব। যদি আমি উন্নতমানৰ কোৱালিটিৰ পোৱালি আপোনাক প্ৰভাইড কৰাব পাৰোঁ, তেনেহ'লে আপুনি নেক্সটত আকৌ হয়তো ফাৰ্ম কৰিলে মোৰ কথা এবাৰ হ'লে মনত কৰিব যে দাদাৰ পৰা পোৱালিটো লৈ লওক। তো সেইটোৱে হ'ল মেইন মটিভ। এতিয়া কথা হ'ল যে আপুনি যদি ঘৰত এনে নিবনুৱা সমস্যাত ভুগি আছে, তো ফাৰ্ষ্টত 50টা বা 100টা পোৱালি লৈ আপুনি পুহি চাব পাৰে। এতিয়া পোহাৰো বহুত নিয়ম আছে। এতিয়া চাওক, যেনেকুৱা মোক কালি এটা দাদাই ফোন কৰিছিলে পোৱালি লাগে বুলি, পিছত মই সুধিলোঁ যে পোৱালি আপুনি কিমানকৈ ল'ব? বোলে এনেকৈ কথা, মোক 15 দিন পিছে পোৱালি দিব লাগিব। পিছত মই তাক সুধিলোঁ যে 15 দিন পিছে পোৱালি কিয়? তেতিয়া মোক সি এনচাৰ দিলে যে দাদা, মই 15 দিনকৈ পুহি পিছত বজাৰত মই পোৱালিটো বিক্ৰী কৰি দিওঁ, আৰু তাতে বোলে সি ভালেখিনি লাভৱান হয়। তো এনেকুৱা আইডিয়া লৈও যদি আপোনালোকৰ কাম কৰিব ইচ্ছা আছে, তেনেহ'লে এবাৰ কৰি চাওক। আৰু বি2বি হেচাৰী ফালৰ পৰা মেচিনৰ পৰা আপোনালোকে পোৱালি এবাৰ লৈ চাওক। স্ক্ৰীনত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰি